আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ প্ৰেগনেন্সিৰ টাইমত কিছুমান সৰু সৰু যেন লগা ভুল যিবোৰ ভুল আমি লক্ষ্য নকৰাৰ ফলত ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। চ' সেই সৰু সৰু ভুলবোৰনো কি তাকে আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো হেল্ল' এভৰিৱান, মই ৰূপজ্যোতি শইকীয়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল মমছ ফৰ এভাৰলৈ। তো যিসকলে মোৰ ভিডিঅ' ইউটিউবত চাই আছে আপোনালোকে মোৰ চেনেল মমছ ফৰ এভাৰটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিসকলে মোৰ ভিডিঅ' ফেচবুকত চাই আছে আপোনালোকে মোৰ পেজটো ফ'ল' কৰি ল'ব, যাতে এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। চ' এতিয়া প্ৰেগনেন্সিৰ ক্ষেত্ৰত আমি যিবোৰ কথা মানে মন কৰিব লাগে, সৰু সৰু লগা কিছুমান কথা একচুৱেলি সেই কথাখিনিকে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। সাধাৰণতে যিবোৰ ডাঙৰ ডাঙৰ কথা আমি লক্ষ্য কৰিব লগা হয় সেইবোৰ সকলোৱে জানে, যেনেকৈ ধৰক প্ৰেগনেন্সিৰ টাইমত আমি ড্ৰিংকছ কৰিব নালাগে, স্মকিং কৰিব নালাগে। চ' এইবোৰ কথা সাধাৰণতে সকলোৱে জানে আৰু এই কথাবিলাক ভালকৈ মানি চলে, কেয়াৰো লয়। কিন্তু কিছুমান এনেকুৱা সৰু সৰু কথা থাকে যিবোৰ আমি সৰু যেন লাগে, সেইবোৰৰ পৰা কিবা এটা যে মানে আমাৰ ডাঙৰ সমস্যা হ'ব পাৰে তেনেকুৱা ফিল নহয়, কিন্তু সেই সৰু সৰু যেন লগা সমস্যাবিলাকে কিন্তু আমাক ডাঙৰ সমস্যাত পেলাব পাৰে। তাৰ ভিতৰত এক নম্বৰতে আহিল ৰিলেশ্যনৰ ক্ষেত্ৰত। চ' আমাৰ বহুতেই জানে, বহুতে নাজানে বা জানি পেলাইও কেতিয়াবা কিছুমান ভুল কৰি পেলায়। যেনেকৈ ধৰক আমাৰ যেতিয়া প্ৰেগনেন্সি প্লেনিং কৰা হয়, প্ৰেগনেন্সি প্লেনিং কৰাৰ ফাৰ্ষ্ট 3 মান্থ আমি কেতিয়াও ৰিলেশ্যন ৰাখিব নালাগে। কিন্তু বহুতে এইটো কথা নাজানি পেলাই ভুল কৰে বা নিজৰ ফ্ৰেণ্ডৰ লগত সুধি পেলাই যে ৰিলেশ্যন ৰাখিব পাৰি নে নোৱাৰি, আৰু কিছুমানে বোলে আমিতো ৰাখিছিলোঁ। চ' তেনেকৈ কোৱাৰ পাছত বহুতে তেনেকৈ প্ৰথম 3 মাহত ৰিলেশ্যন ৰাখে, যাৰ ফলত মিছকাৰেজ হোৱাৰ চান্স থাকে, ব্লিডিং হোৱাৰ চান্স থাকে। চ' এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়। চ' সেইকাৰণে প্ৰথম 3 মাহ কেতিয়াও ৰিলেশ্যন ৰাখিব নালাগে। ঠিক তেনেকৈ লাষ্টৰ 3 মাহ, 7, 8 মানৰ লাষ্টৰ 3 মাহৰ ক্ষেত্ৰত ৰিলেশ্যন ৰখাৰ পৰা যিমান পাৰি দূৰত থাকিব লাগে, কাৰণ লাষ্টৰ ফালেও তেনেকুৱা ধৰণে ৰিলেশ্যন ৰাখিলে ৱাটাৰ বেগ বা এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা কেতিয়াবা আহি পৰা দেখিবলৈ পোৱা যায়। চ' আপোনাৰ প্ৰেগনেন্সি যদি একদম স্মুথলি হৈছে, নেচাৰেল, একদম নৰ্মেল, চ' তেতিয়া কোনো প্ৰব্লেম নাথাকে। মাজৰ 3 মাহ ৰিলেশ্যন ৰাখিব পাৰে। প্ৰথম 3 মাহ আৰু লাষ্টৰ 3 মাহ যিমান পাৰি ৰিলেশ্যন ৰখাৰ পৰা যদি নিজকে দূৰত ৰাখিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ নিজৰ কাৰণে বহুতখিনি ভাল। ছেকেণ্ড আহিলে আমাৰ ঘৰুৱা কাম কাজ কৰাৰ ক্ষেত্ৰত। এতিয়া ঘৰুৱা কাম কাজ কৰাৰ ক্ষেত্ৰত বহুতে হয়তো ভাবে প্ৰেগনেন্সি ষ্টাৰ্ট হৈ গ'ল যেতিয়া আমি একো কাম বন কৰিব নোৱাৰিম নেকি, কিন্তু তেনেকুৱা নহয়। প্ৰেগনেন্সি টাইমতো আপুনি সকলোখিনি কাম বন কৰিব পাৰে, কিন্তু কাম বন কৰিলেও সেইখিনি খালি অলপমান চাই চিতি কৰিব লগা হয়। সেই হিচাপত যদি আপুনি ভালকৈ কাম বনবোৰ কৰে তেতিয়া ঘৰুৱা সকলোখিনি কাম বন কৰিব পাৰে। এতিয়া আমাৰ প্ৰায় 99% মহিলাৰে এটা অভ্যাস, যিটো মানে ধৰক ৰাতিপুৱা শোৱাৰ পৰা উঠি ঘৰ সৰা, মোচা, ভাত পানী বনাই, খাই বৈ ধুই পখালি তাৰ পাছতহে আজৰি হয়, যে একদম চব কাম বন কৰি লৈ একদম আৰামত মানে ৰেষ্ট ল'ম। কিন্তু সেই কামটো আমি নৰ্মেলি কৰাটো বেলেগ কথা, আৰু প্ৰেগনেন্সিৰ টাইমত তেনেকৈ কৰাটো একেবাৰে মানে ডাঙৰ এটা ভুল। সেইটো আমি কেতিয়াও কৰিব নালাগে। প্ৰেগনেন্সিৰ ক্ষেত্ৰত আমি 2 ঘণ্টা 2.5 ঘণ্টা একেৰাহে কাম কৰাটো মাৰাত্মক ভুল হয়। চ' সেইকাৰণে কামবোৰ আমি কৰিব পাৰোঁ, কিন্তু প্ৰত্যেকটো কামৰ মাজত 5-10 মিনিট ব্ৰেক লৈ লৈ। এতিয়া ধৰক আপুনি ঘৰটো সাৰিলে, ঘৰটো সাৰি পেলাই 5 মিনিট 10 মিনিট বহিলে, ৰেষ্ট ল'লে, তাৰপাছত ঘৰটো মুচিলে, থিয়হি মুচিলে, কাৰণ বহি পেলাইতো মুচিব নোৱাৰে। চ' ঠিক তেনেকৈ পাকঘৰতো একেলগে 1 ঘণ্টা 1.5 ঘণ্টা চব্জি কাটি, ৰুটি বনাই, ভাত বনাই, দালি চালি বনোৱালৈকে একেলগে কেতিয়াও কৰিব নালাগে। চব্জিখিনি কাটিলে 5-10 মিনিট ৱেইট কৰিলে, অকণমান বহিলে, ৰেষ্ট ল'লে, ঠিক তেনেকৈ আকৌ ৰুটি চুটি বনালে, অকণমান ৰ'লে। তো তেনেকুৱা ধৰণে যদি প্ৰত্যেকটো কামৰ মাজত 5-10 মিনিট আমি ব্ৰেক দি কৰোঁ, তেতিয়াহ'লে বডিত কোনো ধৰণৰ মানে ভাগৰ ফিল নালাগে বা কোনো ধৰণৰ সমস্যাৰো সন্মুখীন হোৱা দেখিবলৈ পোৱা নাযায়। চ' সেইকাৰণে ঘৰুৱা কাম কাজ কৰাৰ ক্ষেত্ৰত এইখিনি হিচাপ আপোনালোকে যদি মানি চলে, তেতিয়া একো অসুবিধা সন্মুখীন হ'ব লগা নহয়। 3 নম্বৰতে আহিল ট্ৰেভেলিঙৰ ক্ষেত্ৰত। এতিয়া প্ৰেগনেন্সি টাইমত এনেকুৱা নহয় যে আমি ক'তো ওলাই কৰি যাব নোৱাৰিম, কাৰণ প্ৰেগনেন্সি কোনো এটা মানে এনেকুৱা এটা মানে বেমাৰ নহয়। প্ৰেগনেন্সিটো এটা বহুত মানে জীৱনৰ মধুৰ মুহূৰ্ত হয় ন। চ' সেইকাৰণে এনেকুৱা নহয় যে আপুনি ঘৰতে সোমাই থাকিব, ক'তো যাব নোৱাৰিব, তেনেকুৱা নহয়। কিন্তু ট্ৰেভেলিঙৰ ক্ষেত্ৰতো কিছুমান কথা আমি মন কৰিবলগীয়া হয়। এতিয়া যিসকলে নিজে ধৰক চাকৰি তাকৰি কৰে, চ' যিসকলে নিজে স্কুটি বা কাৰ ড্ৰাইভ কৰি যায়, তেওঁলোকে
7 মান্থ মানলৈকে নিজে একচুৱেলি ড্ৰাইভিং কৰিব পাৰে, একো অসুবিধা নাই। কিন্তু লাষ্টৰ ফালে 8-9 মান্থত নিজে ড্ৰাইভিং কৰাৰ পৰা দূৰত থাকিব লাগে সদায়। আৰু ঠিক তেনেকে প্ৰথম প্ৰেগনেঞ্চি মানে প্ৰথম যি 3 মাহ আমি যিমান পাৰোঁ লং জাৰ্ণি কৰাৰ পৰা দূৰত থাকিব লাগে। চ' সেইটো কথা মনত ৰাখিব লাগে। বাকী মাজৰ সময়খিনিত আপুনি ধুনীয়াকৈ ঘূৰা ফুৰা কৰি থাকিব পাৰে। আৰু একদম লাষ্টৰ ফালে যদি ধৰক 7, 8, 9 এনেকুৱা মান্থত আপুনি লং জাৰ্ণি কৰে, তেতিয়াহ'লে এবাৰ মানে ডক্টৰৰ লগত কনচাল্ট কৰি ল'ব লাগে। ডক্টৰৰ লগত কনচাল্ট কৰি আল্ট্ৰাচাউণ্ড কৰি মেলি সকলোখিনি যদি ঠিকে আছে, তেতিয়া আপোনালোকে লং জাৰ্ণি লাষ্টৰ ফালে কৰিব পাৰে। নহ'লে কেতিয়াবা ক'ৰবাত ফুৰিবলৈ গৈ কিছুমান অসুবিধাৰ সন্মুখীন হ'ব পাৰে ন। চ' সেইকাৰণে ডক্টৰৰ লগত কনচাল্ট কৰি যদি আপোনালোকে যায়, তেতিয়া কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়। 4 নম্বৰতে আহিল খোৱা বোৱাৰ ক্ষেত্ৰত। এতিয়া খোৱা বোৱাৰ ক্ষেত্ৰত আমি প্ৰেগনেঞ্চিত কি মন কৰিব লাগে? এতিয়া খোৱা বোৱাৰ ক্ষেত্ৰত চাবলৈ গ'লে আমি সকলোখিনিয়ে খাব পাৰোঁ। খালি আমি খোৱা বোৱাত এনেকুৱা ধৰণৰ আহাৰ খাব লাগে যাৰ পৰা আমি নিউট্ৰিশ্যন, প্ৰটিন, এইবোৰ ভিটামিন এইবোৰ আমি লাভ কৰিব পাৰোঁ। তেনেকৈ এইবোৰৰ ভিতৰত ধৰক ফল মূল, শাক পাচলি, ড্ৰাই ফ্ৰুইটছ এইবোৰ আমি যিমান পাৰোঁ খাব লাগে। ঠিক তেনেকৈ বাহিৰত খোৱাৰ ক্ষেত্ৰত এনেকুৱা নহয় যে আমি বাহিৰত খাবই নোৱাৰিম। যিমান পাৰি ঘৰুৱা আহাৰ খোৱাটো বেছি ভাল কথা। কিন্তু তথাপিতো 9টা মাহ বাহিৰৰ আহাৰ যিবিলাকে খাই ভাল পায় বা খাই ওলাই গৈ যায়, তেওঁলোকে নোখোৱাকৈ থকাটোতো পচিবল নহয়। চ' সেইকাৰণে বাহিৰৰ খানা আপোনালোকে মাজে সময়ে খাব পাৰিব। কিন্তু এটা হাইজিন মেইনটেইন কৰা ভাল জেগাৰ পৰা যদি খায়, তেতিয়া কোনো অসুবিধা নাই। কিন্তু ৰাস্তাত যিবিলাক ষ্টল, যিবিলাক দোকান আছে ন, তেনেকুৱা ধৰণৰ জেগাৰ পৰা খোৱাৰ পৰা নিজকে দূৰত ৰাখিব। আৰু বাহিৰৰ খানা খোৱাৰ ক্ষেত্ৰত একচুৱেলি কেতিয়াবা অসুবিধা এইটো আহে, ধৰক সেই বাহিৰৰ খানাত যদি কিছুমান বাহী খানা থাকি যায়, চ' সেই বাহী খানা খোৱাৰ ফলত আপোনাৰ হয়তো বমিটিং, ডায়েৰিয়া এনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে, যিটো প্ৰেগনেঞ্চিৰ লাষ্টৰ ফাললৈ হ'লে যথেষ্টখিনি অসুবিধা হোৱা দেখিবলৈ পোৱা যায়। আৰু এই বাহী খানাটো একচুৱেলি বাহিৰৰ খানা বুলিয়ে নহয়, আমি ঘৰুৱা খানাৰ ক্ষেত্ৰতো এইটো লক্ষ্য ৰাখিব লাগে। এনেকুৱা নহয় যে আমি এতিয়া ৰাতিপুৱাই বনালোঁ, দুপৰীয়া খাম বা দুপৰীয়া বনোৱা বস্তুটো ৰাতি খাম, সেইটো ভুল কেতিয়াও নকৰিব। বনাই পেলাই লগৰ বস্তু লগতে খাব। প্ৰেগনেঞ্চিৰ ক্ষেত্ৰত এই বস্তুটো একদমেই মানে লক্ষ্য ৰাখিব। ৰাতিপুৱা বনালে ৰাতিপুৱা বনোৱা বস্তুখিনি ৰাতিপুৱাই খালে, দুপৰীয়া বনালে দুপৰীয়াখিনি তেতিয়াই খালে। ঠিক তেনেকৈ মানে বাহী বস্তু খোৱাৰ পৰা যিমান পাৰে নিজকে দূৰত ৰাখিব। যিমান পাৰে হেল্ডি এণ্ড ফ্ৰেছ আহাৰ খাবলৈ চেষ্টা কৰিব। এতিয়া নেক্সট আহিল আমি কি খাব নালাগে। এতিয়া প্ৰেগনেঞ্চিৰ ক্ষেত্ৰত আমি খাব নলগাৰ ভিতৰত হৈছে কেঁচা বস্তু আমি খাব নালাগে। কেঁচা বুলি কওঁতে এতিয়া ডিমৰ ক্ষেত্ৰত আপুনি হাফ বইল বা কেঁচাকে ডিম খোৱাৰ যদি তেনেকুৱা অভ্যাস আছে ন, কিছুমানে গৰম গাখীৰ বা এনেকুৱা খায়, আচলতে তেনেকুৱা হাফ বইল বা কেঁচাকে কেতিয়াও বস্তু নাখাব। ডিমটো আপুনি ফুল বইল কৰি বা ফ্ৰাই কৰি মেলি খাব। ঠিক তেনেকৈ মগু, বুট এইবিলাকো আমি তিয়াই পেলাই যিটো খাওঁ ন, এইটো প্ৰেগনেঞ্চিৰ টাইমত তেনেকৈ তিয়াই পেলাই কেঁচাকে খোৱাতকৈ 1-2টা চিটি মাৰি পেলাই খাব। কেঁচা বস্তুবোৰ খালে কি হয়, ঘপকে হজম নহয়, তাৰ ফলত আমাৰ এচিডিটিৰ সমস্যা হ'ব পাৰে। চ' সেইকাৰণে কেঁচা বস্তু খোৱাতকৈ চব বস্তু বনাই মেলি খোৱাটো বেছি ভাল। তেনেকৈ শাকটো কেঁচাকৈ চাটনি চালাড মানে চাটনি কৰি বা এনেকৈ যিটো খোৱা যায়, তেনেকৈ খোৱাতকৈ যদি শাকটো ধুনীয়াকৈ বনাই মেলি খায়, তেতিয়া বেছি ভাল। ঠিক সেইদৰে চালাডৰ ক্ষেত্ৰত আপুনি যদি বোলে আপোনাৰ এচিডিটিৰ সমস্যা অকণো নাই বা আগৰ পৰা আপুনি চালাড খাই ভাল পায়, খাই থাকে, কেতিয়াও এচিডিটিৰ প্ৰব্লেম নহয়, তেতিয়া চালাডটো খাব পাৰে। মই নিজেও ডেইলি চালাড খাওঁ, মই আগৰ পৰাই খাওঁ। চ' মোৰ কোনো এচিডিটিৰ প্ৰব্লেম নহয় চালাডটো খালে। চ' তেনেকুৱা হ'লে আপুনি চালাডটো খাব পাৰে। গাজৰ, বিট, তিয়ঁহ এইবোৰৰ কথা কৈছোঁ। কিন্তু যদি আপোনাৰ এচিডিটিৰ সমস্যা আছে ন, তেতিয়াহ'লে গাজৰ, তিয়ঁহ, বিট এইবোৰতো খাবই লাগিব। কিন্তু আপুনি চালাড কৰি খাব নোৱাৰে, একো নাই, সেইখিনি বস্তু আপুনি বনাই পেলাই খাব। তেতিয়া তাৰ বেনিফিটছখিনিহে জাষ্ট পাব লাগে ন, কেঁচাকৈ খাওক বা বনাই খাওক। চ' আপুনি বনাই পেলাই খাব পাৰে। চাহিলে আমি প্ৰেগনেঞ্চিৰ টাইমত নিজৰ মতে কেতিয়াও মেডিচিন ল'ব নালাগে। এনেকুৱা যে আজি বোলে মূৰ বিষালে কিবা এটা মেডিচিন ল'লোঁ, কাইলৈ ভৰিটো বিষালে কিবা এটা মেডিচিন ল'লোঁ, কেতিয়াও সেই ভুলটো নকৰিব। বা আপোনাৰ কোনোবা ফ্ৰেণ্ড এগৰাকী বা ৰিলেটিভছ কোনোবা ডিউৰিং প্ৰেগনেঞ্চিত তেওঁ মূৰ বিষাওঁতে এইটো খাইছিল বা ভৰি বিষাওঁতে এইটো খাইছিল, সেইটো কেতিয়াও নকৰিব। নিজৰ ডক্টৰৰ লগত কনচাল্ট নকৰাকৈ প্ৰেগনেঞ্চিত আপুনি এটা মেডিচিনো নাখাব। কাৰণ সকলোৰে প্ৰেগনেঞ্চি বেলেগ বেলেগ হয়। তো সেইটো কাৰণে আপোনাৰ যি অসুবিধা হওক, লাগিলে আপুনি যেতিয়া ডক্টৰক দেখাবলৈ যায়, তেতিয়া আপুনি সাধাৰণতে হ'ব পৰা প্ৰব্লেমছখিনিৰ কাৰণে কি মেডিচিন খাব পাৰে সেইখিনি আপুনি লিখাই লৈ আহিব। যে মোৰ যদি ঘপককৈ এচিডিটি ফিল হয়, দেন মই কি খাম, বা মূৰটো যদি ঘূৰোৱা নিচিনা লাগে, বমিটিং যেন লাগে ন, চ' তেনেকুৱা যিবিলাক নৰ্মেলি আমাৰ প্ৰব্লেম হয়, বা চৰ্দি ফিল হয়, জ্বৰ আহে, তেতিয়া এই বস্তুখিনি এনেকুৱা ধৰণৰ প্ৰব্লেম যদি কেতিয়াবা আহে,
তো তেতিয়া মই কি মেডিচিন খাব পাৰোঁ সেইখিনি যদি আপুনি লিখাই লৈ আহে তেতিয়া আপোনাৰ যেতিয়া তেনেকুৱা সমস্যা ফিল কৰে আপুনি তেতিয়া সেই মেডিচিনটো কিনি আনি আপুনি যাতে খাব পাৰে তো সেই কথাটো একদম লক্ষ্য ৰাখিব ডক্টৰক নুসুধাকে কেতিয়াও কোনো মেডিচিন আপুনি ব্যৱহাৰ নকৰিব একদম লাষ্ট মন কৰিবলগীয়া কথা প্ৰেগনেন্সিৰ টাইমত যদি আপোনাৰ বহুত বেছি পেটৰ বিষ হয় মাথা ঘূৰাই নাইবা বেবীৰ লৰচৰ কমকৈ ফিল হয় তেতিয়াহ'লে এনেকুৱা প্ৰব্লেম যদি হয় তেতিয়া আপুনি 1 ঘণ্টা বা 1.5 ঘণ্টা ৱেইট কৰিব তাৰ পাছতো যদি আপোনাৰ সেই সমস্যাটো হৈয়ে থাকে তেতিয়াহ'লে লগে লগে নিজৰ ডক্টৰৰ লগত কনচাল্ট কৰিব কনচাল্ট কৰি যদি বোলে ওচৰতে হয় ডক্টৰে মাতে দেন আপুনি ডাইৰেক্ট গৈ পেলাই তেওঁক লগ কৰিব যদি দূৰত হয় তেতিয়াহ'লে ফোনতে তেওঁৰ লগত কথা পাতি তাৰ কাৰণে কি ধৰক আপুনি মেডিচিন খাব লাগে নে যাব লাগে সেইখিনি আলোচনা কৰিব মানে 1.5 ঘণ্টাতকৈ বেছি সময় ৱেইট কৰি নাথাকিব প্ৰেগনেন্সিৰ টাইমত এনেকুৱা সমস্যাবিলাক হলে বেছি দেৰি কৰিলে পিছত এইবোৰৰ পৰা মানে ডাঙৰ সমস্যা হোৱা দেখিবলৈ পোৱা যায় সো এনেকুৱা সৰু সৰু কথা একচুয়ালি মই যিখিনি এতিয়া আপোনালোকৰ লগত শেয়াৰ কৰিলো দেখাত শুনাত একদম সৰু সৰু যেন লাগে কিন্তু এনেকুৱা ধৰণৰ সৰু সৰু কথাবিলাক যেতিয়া আমি মন কৰি পেলাই মানে নচলো তেতিয়া ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন কেতিয়াবা হ'ব লগা হয় সো সেই কাৰণে আপোনালোকে প্ৰেগনেন্সি ষ্টাৰ্ট হোৱাৰ পৰাই যদি এই সৰু সৰু লগা যেন কথাবোৰ মন কৰি চলে তেতিয়াহ'লে একদম আপোনাৰ মানে প্ৰেগনেন্সি জাৰ্নিটো খুব সুন্দৰকৈ আপুনি এনজয় কৰিব পাৰিব স্মুথলি পাৰ হ'ব আৰু কেতিয়াও কোনো ধৰণৰ ডাঙৰ সমস্যাৰ সন্মুখীন আপুনি হ'ব লগা নহয় এই গোটেইখিনি কথা মই মোৰ ফাৰ্ষ্ট প্ৰেগনেন্সি সেকেন্ড প্ৰেগনেন্সি দুইখিনি মিলি পেলাই মোৰ অভিজ্ঞতা ফালৰ পৰা আপোনালোকৰ লগত শেয়াৰ কৰিছোঁ আশা কৰোঁ আজি যিখিনি কথা শেয়াৰ কৰিলোঁ এইখিনি নিশ্চয় অকণমান হ'লেও আপোনালোকক হেল্প কৰিছে তো যদিহে ভিডিঅ'টো হেল্প হোৱা যেন ফিল কৰিছে তেতিয়াহ'লে লাইক এটা কৰিব কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই বা ফেচবুকত চাই আছে মোক ফ'ল' কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব ফেচবুকত মোক ফ'ল' কৰি ল'ব যাতে এনেকুৱা ভিডিঅ'বোৰ আপোনালোকে আগলৈও পাই থাকে তো আজিলৈ আহিছোঁ পুনৰ লগ পাম আন এটা ভিডিঅ'ত বাই বাই